জনজাতি ভাৰ্চেছ জনগোষ্ঠী। 6 জনগোষ্ঠীক জনজাতিকৰণৰ তীব্ৰ অসন্তুষ্টি জনজাতীয় সংগঠনৰ। বিপৰীতে জনজাতীয় নেতৃত্বক উভতি ধৰিছে 6 জনগোষ্ঠীৰ নেতৃত্বই। চৰকাৰৰ জনজাতীয় মন্ত্ৰী বিধায়কৰ পৃষ্ঠপোষকতাত কালি সোণাপুৰত অনুষ্ঠিত হৈছিল নেকি গণসমাৱেশ। 25 নৱেম্বৰৰ পিছত ৰাজনীতিত আহিব নেকি নতুন পাক। হয়, অসমৰ 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ চৰকাৰী প্ৰচেষ্টাৰ বিৰোধিতাৰে সোমবাৰে সোণাপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক জনজাতীয় লোকে। সদৌ অসম ট্ৰাইবেল সংঘৰ উদ্যোগত সোণাপুৰৰ খেলপথাৰত অনুষ্ঠিত হয় এই বিশাল গণসমাৱেশ। এই বিশাল গণসমাৱেশত 14টা জনজাতীয় সংগঠনে অংশগ্ৰহণ কৰি স্পষ্ট কৰি দিয়ে যে তেওঁলোকে কোনো কাৰণতে 6 জনগোষ্ঠীৰ এই জনজাতিকৰণ মানি নলয়। এই সমাৱেশত উদ্যত্ত ভাষণ প্ৰদান কৰি ৰাভা হাছং সাহিত্য পৰিষদৰ প্ৰধান টংকেশ্বৰ ৰাভাই কয়, ট্ৰাইবেল জাগিলে অসমত বিজেপি চৰকাৰ খতম। জনজাতীয় ৰাইজে সহায় নকৰাহেঁতেন 2016ত নহ'লহেঁতেন বিজেপি চৰকাৰ। 25 নৱেম্বৰৰ পাছত ট্ৰাইবেল বঞ্চিত হ'লে লাঞ্ছিত হ'ব বিজেপি চৰকাৰ। এই ট্ৰাইবেল জাগিছে, ট্ৰাইবেল জাগিব আৰু যিদিনাখনে ট্ৰাইবেল জাগি আছে যদি দিল্লীয়ে ভাবে ট্ৰাইবেল সকলে একো কৰিব নোৱাৰে বুৰ্বক বুলি যদি ভাবিছে, বুৰ্বক মানুহবিলাকে যে দা কথাৰ হাতুৰি ল'ব নহয়, বিজেপিটো খতম, অসমত খতম হৈ যাব। আৰু 2016 চনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ সময়ত অসমৰ জনজাতি ৰাইজে যদি সহযোগ নকৰিলেহেঁতেন আজি অসমত বিজেপিৰ নেতৃত্বত চৰকাৰখন নহয়। পাহৰি যোৱাটো উচিত নহয়, পাহৰি নাযাব। যদি পাহৰি যায় 6 জনগোষ্ঠীৰ চিন্তা কৰি পেলাই যদি 25 তাৰিখটো যদি আমাৰ ট্ৰাইবেল সকলক যদি বঞ্চিত কৰে, আমিতো বঞ্চিত হমেই, বিজেপিৰ কৰ্মকৰ্তাসকল চৰকাৰখন লাঞ্ছিত হ'ব, ভুক্তভোগী হ'ব, অসমৰ পৰা আমি আঁতৰাই দিম তেখেতসকলক। ইপিনে আদিত্য খাকলাৰীক ব্ৰহ্মপুত্ৰত দলিয়াই দিব বুলি কোচ ৰাজবংশীৰ নেতাই দিয়া হুংকাৰৰ পিছত উভতি ধৰি টংকেশ্বৰ ৰাভাৰ বক্তব্য, জাম্বা পাইছে নেকি আমাক? লাখ লাখ মানুহ শ্বহীদ হ'লেহে ব্ৰহ্মপুত্ৰত দলিয়াব পাৰিব আদিত্য খাকলাৰীক। কালি কৈছে বঙাইগাঁৱত আদিত্য খাকলাৰীক হেনো আজিৰ পৰা বোলে তেখেতসকলে ব্ৰহ্মপুত্ৰত দলিয়াই দিব। জাম্বা পাইছে আমাক, জাম্বা পাইছে আমাক, ব্ৰহ্মপুত্ৰত দলিয়াই দিব। ব্ৰহ্মপুত্ৰৰ আদিত্য খাকলাৰীক দলিয়াই দিবৰ কাৰণে ব্ৰহ্মপুত্ৰত তেখেতসকলে লাখ লাখ মানুহ শ্বহীদ হ'ব লাগিব, তেতিয়াহে আদিত্য খাকলাৰীক ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে সক্ষম হ'ব। চৰ্দাৰ ৰাইজ, ভয় খাব নালাগে, ভয় খাব নালাগে। কোনোবাই যদি ভয় খুৱাই আছে, অসমখন ট্ৰাইবেল সকলে অশান্তি কৰিছে, আমি অশান্তি কৰা নাই। যিদিনাখনে ট্ৰাইবেলখন অসমৰ পৰা আমি অশান্তি কৰিম বুলি ভাবো, আমি নাই বুলি ভাবিম, সেইদিনাখনে অসমখন অসমৰ শব্দ সলনি হৈ এইখন মিয়ালেণ্ডত পৰিণত হ'ব। তাৰ কাৰণে দিশবোৰ সাৱধান হোৱাটো উচিত। টংকেশ্বৰ ৰাভাৰ এই উচতনিমূলক মন্তব্যৰ পাছতে সৰব হৈ উঠিছে 6 জনগোষ্ঠীৰ অন্যতম আহোম জনগোষ্ঠীয় সংগঠন আটাচুৰ সভাপতি বসন্ত গগৈয়ে এক সংবাদমেল সম্বোধন কৰি ট্ৰাইবেল সংঘৰ নেতৃত্বক প্ৰৰোচনামূলক মন্তব্য দি ভাতৃঘাতী সংঘৰ্ষ কৰোৱাৰ পৰা বিৰত থাকিবলৈ সকিয়নি প্ৰদান কৰে। বিজেপি চৰকাৰৰ এজন মন্ত্ৰীয়ে সোণাপুৰত গণসমাৱেশত পৃষ্ঠপোষকতা কৰাৰ অভিযোগ বসন্ত গগৈৰ। 6 জনগোষ্ঠীৰ বিৰুদ্ধে উচতনি দিছে, তুচ্ছ তাচ্ছিল্য কৰা হৈছে। 6 জনগোষ্ঠীৰ লোকৰ বিজেপি চৰকাৰৰ প্ৰতি আস্থা আছিল, এতিয়া নিৰ্বাচন কেন্দ্ৰিক হ'ব। এতিয়াৰ পৰা পৰিৱেশ পৃথক হোৱাৰ হুংকাৰ আটাচুৰ। 2 কোটি জনসংখ্যা থকা এই 6টা জনগোষ্ঠীক বিৰুদ্ধাচৰণ কৰি যোৱাকালি বিজেপি চৰকাৰৰ এজন মন্ত্ৰীৰ নেতৃত্বত যি তাত গণসমাৱেশ ঘটোৱা হ'ল আৰু তাত 6 জনগোষ্ঠীৰ ৰাইজক যিনে তুচ্ছ তাচ্ছিল্য কৰা হৈছে, 6 জনগোষ্ঠীৰ নেতৃত্বক ঘুচিয়াই চকু উলিয়াই দিম বুলি কোৱা হৈছে। এই ধৰণৰ বক্তব্যই অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেয়া কৰিব। আমি 6 জনগোষ্ঠীৰ ৰাইজক
আপোনালোকৰ মাধ্যমেৰে স্পষ্টভাৱে বাৰ্তা দিব বিচাৰিছো যে এইখন চৰকাৰৰ এজন মন্ত্ৰীয়ে যোৱাকালি সোণাপুৰত হোৱা সেই গণসংযোগৰ সম্পূৰ্ণ পৃষ্ঠপোষক কৰিছিল গতিকে আমাৰ 6টা জনগোষ্ঠীৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেখেতলোকে মুখ্যমন্ত্ৰীৰ ওচৰত জবাবদিহি কৰিব লাগে যে যিখন চৰকাৰৰ অংশীদাৰ 6টা জনগোষ্ঠীৰ মন্ত্ৰী বিধায়ক হৈছে সেইখন চৰকাৰৰ এজন মন্ত্ৰীয়ে কি যুক্তিত কি কাৰণত 6 জনগোষ্ঠীৰ এগেইনষ্টত তাৰ মানুহবিলাকক উচতনি দিছে কিয় পইচাৰ যোগান ধৰিছে কিয় এনেধৰণৰ সংঘাতময় পৰিৱেশৰ মাজলৈ অসমখন ঠেলি দিব বিচাৰিছে আজি আমি যুঁজিব লাগিছিল কাৰ বিৰুদ্ধে অসমৰ অপশক্তিৰ বিৰুদ্ধে যিসকলে অসমৰ ভাষা সংস্কৃতি কৃষ্টি নিশেষ কৰি দিব বিচাৰিছে যুঁজিব লাগিছিল প্ৰৱৰ্তিত মানুহৰ বিৰুদ্ধে যিসকলে সম্পূৰ্ণৰূপে আমাৰ পৰা ভূমিৰ অধিকাৰ কাঢ়ি লৈ গুচি গৈছে কিন্তু আজি যুঁজি থকা হৈছে নিজৰ মাজত খোৱা কমা লগা হৈছে ভাতৃত্ববোধৰ এনাৰ্জিৰে বান্ধ খাই থকা এখন অসমত গতিকে আমি আৰু বাট নাচাম 6 জনগোষ্ঠীৰ ৰাইজে অহোপুৰুষাৰ্থ কৰি বিজেপি চৰকাৰ আনিছে আস্থা আছিল বিশ্বাস আছিল কিন্তু যোৱাকালি যিটো ঘটনা ঘটিল যিবিলাক কথা বতৰা আমাৰ মন আৰু মগজুত ক্ৰিয়া কৰিছে গতিকে এই কথা বতৰাবিলাক নিৰ্বাচন কেন্দ্ৰিক কথা বতৰা হ'ব এই কথা বতৰাবিলাক 2 কোটি ৰাইজৰ মনৰ মানুহৰ কথা বতৰা হ'ব গতিকে আমি ক্ষান্ত হৈ বহি নাথাকিম বাৰ্তা স্পষ্ট যে ইয়াৰ পিছত পৰিৱেশৰ পৰিস্থিতি বেলেগ হ'ব কাৰণ মুকলি মনেৰে ৰাইজৰ সন্মুখত 6 জনগোষ্ঠীৰ ৰাইজক ঘুচিয়াই মাৰিম বুলি কৈছে ই কি গণতান্ত্ৰিক ব্যৱস্থা ই কি সাংবিধানিক কথা বতৰা অসমৰ 6টা জনগোষ্ঠীয়ে অসমত জীয়াই থকা অধিকাৰ নাই নেকি সাংবিধানিক অধিকাৰ বিচৰাৰ অধিকাৰ আমাৰ নাই নেকি এই কথা বতৰাবিলাক আছে গতিকে আমি স্পষ্ট বাৰ্তা দিছো চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে চকু নাক খোলক কাণখন খোলক আৰু কি হৈছে বস্তুৰ অনুধাৱন কৰক নহলে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেলেগ হ'ব আৰু 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি সাংবিধানিক অধিকাৰ সেই অধিকাৰ আমাক কোনো বঞ্চিত কৰিব নোৱাৰে আৰু যিসকল জনজাতীয় ৰাইজে এই অধিকাৰ ভোগ কৰি আছে তেওঁলোকৰ এক্সটেনশন পিৰিয়ডত আছে জনাটো ভাল যে সংবিধানে এখিনি মানুহক এসটি বা এসসি কিহৰ দিছে মাত্ৰ 10 বছৰৰ কাৰণে দিছে আৰু এতিয়া তেওঁলোকে 2020 চনত হোৱা 145 নং যিটো এমেন্ডমেন্ট সেই এমেন্ডমেন্টৰ জৰিয়তে 2030 লৈকে তেখেতলোকে জনজাতিৰ মৰ্যাদা পাই আছে এই কথা তেখেতলোকে ভাবি যোৱাটো ভাল যে সংবিধানে এক্সটেনশন পিৰিয়ডত তেখেতলোকক ৰাখিছে মুঠৰ ওপৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পৰা কোনো বঞ্চিত কৰিব নোৱাৰে বুলি হুংকাৰ দিয়াৰ আৰম্ভ কৰিছে জনগোষ্ঠীয় সংগঠনসমূহে কেতিয়াবা যদি ধুবুৰীৰ গোলকগঞ্জ কেতিয়াবা বঙাইগাঁৱত কুচ ৰাজবংশীসকলে জনজাতিকৰণৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আন কেতিয়াবা আকৌ শিৱসাগৰত টাই আহোমসকলে তিনিচুকীয়া ডিব্ৰুগড়ত মৰাণ মটকসকলে তিনিচুকীয়া আৰু ওদালগুৰিত আদিবাসী চাহ জনগোষ্ঠীয়ে লগতে মৰাণত চুতীয়াসকলে জনজাতিকৰণৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে তেনে সময়তে সোমবাৰে 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে সোণাপুৰৰ খেলপথাৰত অনুষ্ঠিত বিশাল গণ সমাৱেশত 14টা জনজাতীয় সংগঠনে অংশগ্ৰহণ কৰি স্পষ্ট কৰি দিয়ে যে তেওঁলোকে কোনো কাৰণতে 6 জনগোষ্ঠীৰ এই জনজাতিকৰণ মানি নলয় ভিডিঅ' এডিটৰ দেৱস্মিতা ৰাজখোৱাৰ সহযোগত শিৱসাগৰৰ পৰা পাৰস্বতী গগৈ আৰু গুৱাহাটীৰ পৰা কল্পজ্যোতি শইকীয়াৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও